পুৱতি তৰাৰ ধাৰাবাহিকত প্ৰজ্ঞাৰ চৰিত্ৰৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা বৰ্মনৰ খবৰটো বাৰু আপোনালোকে পালেনে? এই মুহূৰ্তত আহি পৰিছে জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা বৰ্মনৰ এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা বৰ্মনৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটি তেখেতে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলো বহুত শুভকামনা আৰু মৰম। হয়, জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা বৰ্মনৰ ভাল খবৰটি হৈছে যে এইবাৰ তেওঁ 2026 আৰু 27 বৰ্ষৰ কলাগুৰু থিয়েটাৰৰ বাবে চুক্তিবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, এইবাৰ জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা বৰ্মনক আপোনালোকে থিয়েটাৰত দেখিবলৈ পাব। খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।